CEE 2025 ওপৰত কথা পাতিম। কলেজবিলাকৰ নটিচবোৰ ইতিমধ্যে আহিছে, অলমষ্ট সকলোৰে আহিছেগৈ। থাৰ্ড ৰাউণ্ডৰ কাউন্সেলিঙৰ ৰিজাল্ট কাইলৈ আহি যাব। তাৰপিছতে আমাৰ যিটো ফাইনেল এডমিশ্যন হ'ব BTech ফাৰ্ষ্ট চেমৰ ষ্টাৰ্ট হ'ব। কাউন্সেলিঙৰ ৰিজাল্ট থাৰ্ড কাউন্সেলিঙৰ ৰিজাল্ট কাইলৈ আহি আছে। কলেজবিলাকৰ যিবোৰ আমি যদি চেক কৰোঁ নটিচবোৰ, এতিয়া যিহেতু আমাৰ DTE যিবোৰ ৰিজাল্টবোৰ ছেকেণ্ড লিষ্ট আহি গৈছে। যিবিলাক ষ্টুডেণ্টে ছেকেণ্ড, থাৰ্ড, ফাৰ্ষ্টত পাইছে, তেওঁলোকে এতিয়া কলেজবিলাকৰ নটিচবোৰ চেক কৰিব লাগিব। যদি কোনোবাই যদি AEC পাইছে, এতিয়া AEC নটিচখনৰ মতে চাব লাগিব। AECত যদি ডেট দিছে, এতিয়া AEC নটিচখন ইতিমধ্যে পাব্লিছ হৈছে। আৰু AECত যদি আমি চাবলৈ যাওঁ, 7 তাৰিখে আছে, অৰ্থাৎ 7 তাৰিখে চিভিল, মেকানিকেল, ইলেক্ট্ৰিকেলৰ টাইম ৱাইজ দি থৈ দিয়া আছে। তোমালোকে এই টাইমতে ডেটটো হিচাপত AECত ভিজিট কৰিব লাগিব, মেইন বিল্ডিঙত গ'লেই হ'ল। আৰু তেনেকৈ তোমাৰ 8 তাৰিখে কেমিকেল, কম্পিউটাৰ চায়েন্স, তেনেকুৱাবিলাকৰ তোমাৰ টাইমৰ মতে দি থৈ দিয়া আছে। তোমালোকে এবাৰ কলেজৰ অফিচিয়েল ৱেবছাইট ভিজিট কৰিব। আৰু AECত পইচা দিব লাগিব তোমালোকে। যিবিলাকে আগতে তোমালোকে 10,000 টোকেন ফিজ দিয়া আছে, তেওঁলোকে 6,525 দিব লাগিব। আৰু 1850, অৰ্থাৎ 1850 টকা তোমালোকে এক্সট্ৰাকে দিব লাগিব। ঠিক আছে। আৰু যিবিলাকে অলৰেডি আগতেই মানে হৈ আছে, তোমাৰ 10,000 টোকেন ফিজ দিয়া আছে, আৰু নটিচবিলাক এইবাৰ কি লাগিব এইবোৰ অফিচিয়েল ৱেবছাইটত দিয়া আছে। এনেকৈ JECও আহিলে। JEC 5 তাৰিখে মাতিছে আগষ্টৰ, ইনষ্ট্ৰুমেণ্টেশ্যনৰ মাতিছে, মেকানিকেলৰ মাতিছে, টাইম দি থৈ দিয়া আছে। তোমালোকে টাইম চাই পেলাই কলেজ ভিজিট কৰিবা। নেক্সট দিয়া আছে 6 তাৰিখে চিভিল, কম্পিউটাৰৰ দি থোৱা আছে, এবাৰ ভিজিট কৰিবা আৰু এবাৰ গৈ কলেজত যাবই লাগিব। নেক্সট তেনেকৈ জিষ্টৰো আহিলে। জিষ্টৰ 7 তাৰিখ, 8 তাৰিখ দিছে, ব্ৰাঞ্চ ৱাইজ দিছে, আৰু তাৰ ফিজ হৈছে 3,975 টকা। যিসকলে 10,000 অলৰেডি আগতেই দিলে, যিসকলে নাই দিয়া, দুইটা ফিজ একেলগে দিব লাগিব থাৰ্ড ৰাউণ্ডৰ কাউন্সেলিঙৰ পিছত। ঠিক আছে। আৰু যিসকলে থাৰ্ড ৰাউণ্ডত ফাৰ্ষ্ট টাইম পাইছে, তেওঁলোকে সেই থাৰ্ড ৰাউণ্ডৰ কাউন্সেলিঙৰ দিনাখনিয়েই দিব লাগিব। ঠিক আছে। ইয়াত থাৰ্ড ৰাউণ্ডৰ কাউন্সেলিঙো হ'ব, আৰু ইয়াত যিখিনি অলৰেডি এডমিশ্যন হৈ গ'ল, ফাইনেল এডমিশ্যন ল'বগেও একেলগে দি থৈ দিয়া আছে। আৰু যিখিনি ডকুমেণ্ট আছে তলত অফিচিয়েল ৱেবছাইট ভিজিট কৰিম। থেংক ইউ।